নমস্কাৰ মই আজি আপোনালোকৰ লগত কলফুলৰ এটা নতুন ৰেচিপি আগবঢ়াবলৈ ওলাইছো। ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব কলফুল, আধা বাটি বেচন, 2-4 কিলা মান ধনিয়াৰ পাত, এচামুচ গোটা জিৰা, নৰসিংহৰ পাত, মিহিকৈ কাটি লোৱা পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু কেপচিকাম। পোনপ্ৰথমে তেলখিনি গৰম কৰি তাত আধা চামুচ গোটা জিৰা দি ফুৰণ আহিবলৈ দিলোঁ। ইয়াৰ পিছত মিহিকৈ কাটি থোৱা কলফুল আৰু কেপচিকাম দি ভালদৰে 1 পৰা 1.5 মিনিট মান সময় কলডিলৰ কেহেটা আৰু কেঁচা ভাগটো যোৱালৈ ভাজিলোঁ। প্ৰয়োজন অনুযায়ী নিমখ, হালধি দিলোঁ। এতিয়া আটাইখিনি ধুনীয়াকৈ লৰাই লৈ কিছু ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। ইয়াৰ পিছত ৰঙচুৱা ভাৱটো আহিলত আটাইখিনি এটা পাত্ৰত আনি গোটাই কিছু ঠাণ্ডা হ'লত তাত মিহিকৈ কটা পিঁয়াজ, জলকীয়া, মান ধনিয়া, নৰসিংহ, নহৰু বটা, কিছু আদা বটা, 3 পৰা 4 চামুচ জোখ অনুযায়ী বেচন, সোৱাদ অনুযায়ী হালধি, আৰু নিমখ দি ভালকৈ মিহলি কৰি তাত প্ৰয়োজন অনুসৰি পানী দিলোঁ আৰু আটাইখিনি হাতেৰে ভালকৈ মঠি ল'লোঁ। আটাইখিনি মঠি লোৱাৰ পিছত হাতেৰে জোখ অনুযায়ী চেপেটা কৰি গৰম কৰি থোৱা তেল, মই ৰিফাইন তেল লৈছোঁ, আপোনালোকে মিঠাতেলো ল'ব পাৰে, তেলত দি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। এই কলফুলৰ যি পকৰি সেয়া অতি সোৱাদযুক্ত হোৱাৰ লগতে মহাবনৌষধি যুক্ত হয় আৰু এয়া সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায়। এতিয়া ৰঙচুৱা হৈ সিজিলত আটাইখিনি কাঢ়ি লৈ সুন্দৰকৈ পৰিৱেশনৰ বাবে উপস্থাপন কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।